খুব ভাল লাগছে ফ্ৰেণ্ডছ, আজি গান্ধী জয়ন্তী। আজি আমাৰ বিশেষকৈ এটা স্কুলবিলাকৰ পালনীয় দিন কৰিছে নেকি? মানে পালনীয় দিন নকৰিলে, অৰ্থাৎ স্কুল বন্ধ থাকিল। সেইকাৰণে আমি আজি ৰাতিপুৱাৰ ভাগত খেতি পথাৰৰ মাজে মাজে আমি মানে মৰ্ণিং ৱাক কৰি আছোঁ। প্ৰত্যেক দিনে কৰোঁ যদিও আজি যিহেতু গান্ধী জয়ন্তী আমি স্পেচিয়েলি মৰ্ণিং ৱাক কৰিছোঁ। আৰু আমি ৰাতিপুৱাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। শৰৎকালৰ এতিয়া মধ্যভাগ। আমি ৰাতিপুৱাৰ যিটো পৰিৱেশ, চৰাই চিৰিকটিটো মানে আমাতকৈ আগতেই ৰেডি হৈছে। তেওঁলোকে অলৰেডি তেওঁলোকৰ যিটো বাহ ত্যাগ কৰিছে। আৰু আমিও ঠিক যিটো প্ৰকৃতিৰ প্ৰাণী চৰাই চিৰিকটি আমি অনুসৰণ কৰিব লাগিব। আমাৰ খালি মানুহবিলাকে বিচনাত শুই থাকে, ঠিক চৰাই চিৰিকটিৰ লগত মিল নাই। এতিয়া আমি যিহেতু বেমাৰ আজাৰত পৰিছোঁ নে কি দাদা, আমি চৰাই চিৰিকটিক অৰ্থাৎ প্ৰকৃতিক অনুসৰণ কৰিব লগা হৈছে। ফ্ৰেণ্ডছ, আপোনালোকেও প্ৰকৃতিক অনুসৰণ কৰি ৰাতিপুৱা সোনকালে উঠিব, মৰ্ণিং ৱাক কৰিব। আপোনালোকৰ বিভিন্ন মানে যি ৰোগ হৈ আছে দেহত, চুগাৰ, প্ৰেছাৰ, ডায়েবেটিছ, মানে ঠিক লিভাৰজনিত ৰোগ, বিভিন্ন সমস্যাত আপোনালোকে ভুগি আছে, বা ছাল চুলি আপোনালোকৰ অলৰেডি কিছুমান বেমাৰ লাগিছে। এই ৰাতিপুৱাৰ যিটো মানে শুদ্ধ বায়ুত মানে যিহেতু অক্সিজেনৰ পৰিমাণ বেছি থাকে, আপোনালোকে মৰ্ণিং ৱাক কৰিব। মোৰ আহ্বান থাকিল। এয়া ফ্ৰেণ্ড চাওক, এয়া ৰাতিপুৱাৰ পৰিৱেশ, শৰৎকাল, কমপ্লিট শৰৎকাল, যিটো সময়ত মানে মানুহৰ মন প্ৰাণ মানে ঠিক এটা আনন্দমুখৰ পৰিৱেশ হৈ উঠে। এতিয়া পূজাৰ আগমন। ফ্ৰেণ্ডছ, আপোনালোকে এনেকুৱা পৰিৱেশ সদায় নাপায়। বৰষুণ গ'ল, কমিল, এটা মানে ঠিক ঠাণ্ডাৰ অনুভৱ হৈ পৰিছে। অৰ্থাৎ মানুহৰ মন প্ৰাণ মানে প্ৰাকৃতিক পৰিৱেশেৰে ঠিক এটা ভৰপূৰ হৈ পৰিছে। তেওঁলোকে প্ৰকৃতি বিচাৰি পাইছে এই শৰৎকালত। আগতে জনা নাছিল যে কি মৰ্ণিং ৱাক কৰিব লাগে, কি মানে ফুৰিব লাগে, বা চৰাই চিৰিকটিৰ লগত মানে আমিও যি এই প্ৰকৃতিৰ জীৱ আমি মানে অনুসৰণ কৰিব লাগে, সেইটো নাছিল। এতিয়া যিহেতু ঠিক আধুনিকতাই কিছুমান মানে বেমাৰ আজাৰ কৰিলে বা বিভিন্ন ধৰণৰ ৰোগৰ সমস্যাত ভুগিলে, তেওঁলোকে এতিয়া ক্ৰমান্বয়ে দৈহিক চৰ্চা কৰাৰ কাৰণে মৰ্ণিং ৱাক কৰি আছে। ফ্ৰেণ্ডছ, এতিয়া আমাৰ পৰিৱেশ ভাল হৈ পৰিছে, গৰম কমিছে। শৰৎকালৰ যিটো পৰিৱেশ মাধৱ, আমি এই মৰ্ণিং ৱাক কৰা ব্যক্তিসকলক মানে ৰাস্তাইদি অহা যোৱা দেখিছোঁ। তেওঁলোকেও মানে ঠিক এটা প্ৰকৃতিৰ লগত মিলিব বিচাৰিছে। আপোনালোকেও প্ৰকৃতিৰ লগত মিলক। তেতিয়াহ'লে যিহেতু প্ৰকৃতিৰ আপুনিতো নগণ্য জীৱ, তেতিয়াহ'লে প্ৰকৃতিৰ লগত মিলি গ'লে আপুনি হয়তো এই ধৰাত বহুদিন লাষ্টিং কৰিব পাৰিব, বা বেমাৰ আজাৰ নোহোৱাকৈ মানে আপোনাৰ জীৱন ধাৰণৰ যিটো প্ৰণালী আপোনালোকে চলাই যাব পাৰিব। ফ্ৰেণ্ডছ, আমি বহুত দূৰ মৰ্ণিং ৱাক কৰি কৰি এতিয়া আমি দামালঘাট পাইছোঁহি। এতিয়া নদীৰ মানে অলৰেডি পাম, পাগল দিয়া নহয়। হেল্ল', মৰ্ণিং ৱাকত আহিছে।
এই অঁ ঠিক আছে গুড মৰ্ণিং দিয়া মানে যিটো দল আপোনালোকৰ নাই নে ইয়াত দামালঘাটৰ এই দলং পাম মানুহবিলাকে ঠিক আহি আছে তেলৰ অলপ দেৰি হৈছে তথাপিও সকলোৱেতো সমান সময়ত উঠিব নোৱাৰে তো ধন্যবাদ জনাইছোঁ প্ৰতিজন মৰ্ণিং ৱাক কৰা মানে ব্যক্তিক শুনিলে নেকি হা এই আমি অলপ সোনকালে যাওঁ অঁ আহিলোঁ আজি অলপ দেৰি হ'ল 10 মিনিট দেৰি অঁ যাব টাইম দিওঁ নেকি মৰ্ণিং ৱাক কৰা সোনকালে উঠিব লাগে অলপ দাদাৰো বহু আহিছে মৰ্ণিং ৱাক কৰক আৰু সোনকালে উঠিব লাগে দিওঁ অলপ আমি আহি মানে বহুত দূৰ মৰ্ণিং ৱাক কৰি দিলীপ দা মই অলৰেডি এয়া দামালঘাটৰ ঐতিহ্যপূৰ্ণ ঘাট যিটো ঘাটত নতুনকৈ ব্ৰিজ হৈছে পাগলদিয়া নৈৰ ওপৰত আজিৰ পৰা 60 বছৰ আগত ইয়াত গাখীৰৰ দোকানেৰে ভৰপূৰ হৈ আছিল ফ্ৰেণ্ডছ চাওক বহুত দূৰ দূৰণিৰ পৰা জলবাহন যিটো নাৱেৰে এই দামালঘাটত গাখীৰ আনিছিল ফ্ৰেণ্ডছ ইয়াতে দামালঘাটত খুটি কৰিছিল নাও বান্ধিছিল আৰু আমাৰ হাউদৰ পুতেকে নাও মেলি গৈছিল বিভিন্ন চৰত এয়া ফ্ৰেণ্ডছ চাওক এয়া পাগলদিয়া নদীৰ ওপৰত এয়া দলং এয়া ঐতিহ্যপূৰ্ণ ঘাট যিটো ঘাটত মানে অসমত সুনাম আছে ফ্ৰেণ্ডছ এতিয়া যিহেতু দলং হৈ পৰিছে দুয়োটা পাৰৰ পূব পাৰ পশ্চিম পাৰৰ সম্পূৰ্ণ কানেকশ্যন হৈছে মানুহৰ আনন্দমুখৰ পৰিৱেশ গঢ়ি তুলিছে এই দলংখনে দুয়োটা পাৰৰ মানুহে অহা যোৱা কৰিছে কানেকশ্যন হৈছে মিল হৈছে এয়া ফ্ৰেণ্ডছ চাওক এয়া দামালঘাটৰ দলঙৰ ওপৰত এয়া মৰ্ণিং ৱাক অঁ মৰ্ণিং ৱাক কৰক আপোনালোকে দেহ সুস্থ ৰাখক চাওক ফ্ৰেণ্ডছ এয়া পাগলদিয়া নৈৰ মানে প্ৰাকৃতিক পৰিৱেশ এইপিনে চাওক ভূটানৰ মানে যিটো হিমালয়ৰ ফুট হিলছৰ পৰা ইয়াত নামি আহিছে এয়া নলবাৰী ডিষ্ট্ৰিক্টৰ এয়া লাওপাৰা কুইৰামাৰীত ব্ৰহ্মপুত্ৰৰ লগত লগ লাগিছে এয়া আকৌ বংগোপসাগৰত লগ লাগিব এয়া হ'ল পাগলদিয়া নৈৰ ইতিহাস মৰ্ণিং ৱাক কৰি আছ এতিয়া ধন্যবাদ জনাইছোঁ সোনকালে উঠিবা তোমালোকে ধন্যবাদ জনাইছোঁ সোনকালে উঠিবা ইয়াতকৈ সোনকালে উঠিব লাগে অঁ মানে চৰাই চিৰিকটিৰ লগত তোমালোকে মিল কৰিব লাগে যে তেওঁলোকে যেতিয়া উঠে তোমালোকে উঠিব লাগে আৰু দেহ সুস্থ ৰাখিব লাগে ফ্ৰেণ্ডছ চাওক পাগলদিয়া নৈৰ পৰিৱেশ সৌন্দৰ্যময় পৰিৱেশ এয়া নলবাৰী জিলাৰ মানে সৌন্দৰ্য এই পাগলদিয়া নৈ মানে গঢ়ি তোলে দুয়োটা পাৰ এই নদী অবিহনে পাগলদিয়া নদী অবিহনে নলবাৰী জিলাৰ প্ৰাকৃতিক সৌন্দৰ্য মানে কোনো ধৰণে গঢ়ি উঠিব নোৱাৰে সেইকাৰণে আমি পাগলদিয়া নৈক কেন্দ্ৰ কৰিয়ে আমাৰ প্ৰাকৃতিক গোটেইখিনিয়ে মানে আমি
লৈ পেলাওঁ যে প্ৰাকৃতিক সৌন্দৰ্য যিহেতু আমাৰ পাগলদিয়া নৈক কেন্দ্ৰ কৰিয়ে হয়, এয়া আমাৰ মানে পাগলদিয়া নৈক কেন্দ্ৰ কৰি আমাৰ মৰ্ণিং ৱাক, পাগলদিয়া নৈক কেন্দ্ৰ কৰি আমাৰ মানে বিভিন্ন ধৰণৰ নাৰায়ণ আহিছ কিশোৰ নাৰায়ণো আহিছে মৰ্ণিং ৱাক, কিশোৰো আহিছে। আজি এহেঁত ক'ত? আজি নাই, আজি দাদা আহিছেনে? চাওক ফ্ৰেণ্ডছে পাগলদিয়া নৈৰ এইটো ঘাট বালি কঢ়িয়াই আনি এনেকৈ এইটো ৰাস্তা। বহুত দূৰ ভ্ৰমি মৰ্ণিং ৱাক কৰি মোটামুটি 4টা বজাৰ পৰাই মৰ্ণিং ৱাক কৰি পাগলদিয়া নৈৰ ঘাটত অৰ্থাৎ পশ্চিম পাৰত আমি এয়া আমাৰ যিটো মৰ্ণিং ৱাক শেষ কৰিম আৰু ইয়াৰ পৰা আমি মানে ঘৰলৈ যাই থাকিম। এয়া যিটো হাজো নলবাৰী গুৱাহাটী আহিছে মৰ্ণিং ৱাকত। ধন্যবাদ জনাইছোঁ দিয়ক। দিয়ক মৰ্ণিং ৱাক কৰিব লাগে সদায়। এই মৰ্ণিং ৱাকৰ যোগেদি যি ধৰণৰ মানে বেমাৰ আজাৰ আছে মানে আঁতৰাব লাগে, উশাহ খাই থাকিব নালাগে। ধন্যবাদ জনাইছোঁ দিয়কে। এই হ'ল শৰৎকাল ফ্ৰেণ্ডছ। শৰৎকালৰ যিটো মৰ্ণিং ৱাকৰ পৰিৱেশ, ঋতুৰ ৰজা শৰৎ, এনেকুৱা পৰিৱেশ আপোনালোকে নাপাব। আপোনালোকে এই শৰৎকালত সোনকালে উঠিব, অৰ্থাৎ 4টা বজাত উঠিব, কাৰণ মানে এই 4টা বজাত মছজিদত আজান দিয়ে, বা 4টাৰ আগতে দিয়ে নেকি দিলীপ দা, বা চৰাই চিৰিকটি উঠে। মানে আমাৰ যিবিলাক ঋষি মুনি এইবিলাকেও ঠিক ব্ৰহ্মপুৱা বুলি কয়, সেই সময়ত উঠে। ভকত ভক্তবিলাকো অলৰেডি ৰেডি হয়। এই শৰৎকালৰ যিটো মানে স্বচ্ছ পানী বা স্বচ্ছ জলবায়ু বা স্বচ্ছ পৰিৱেশ মানে সেৱন কৰাৰ কাৰণে এয়া আমাৰ ঠিক মানুহে মানে ৰেডি হৈ লয়। এয়া ফ্ৰেণ্ডছ চাওক, এই শৰৎকালৰ পৰিৱেশ, এনেকুৱা পৰিৱেশ আপোনালোকে হয়তো নাপাব। আমি এনেকৈ ফ্ৰেণ্ডছ হাজো নলবাৰী গুৱাহাটী ৰোড যাব পাৰি। এইটো হ'ল মঠবাৰী ফ্ৰেণ্ডছ চাওক, এইটো হ'ল পাগলদিয়া নৈৰ পশ্চিম পাৰৰ মাথাউৰি। এনেকৈ গংগা পুখুৰী পাৰ হৈ আমাৰ শনকুৰীয়া হৈ যিটো MT ৰোড আছে, সেনেকৈ নলবাৰী আপোনালোকে খাটাবাৰী উঠিব পাৰিব। নলবাৰী খাটাবাৰীৰ পৰা আপোনালোকে 31 নেশ্যনেল হাইৱে পাব। তাৰ অলপ গৈ আপোনালোকে ফ্ৰেণ্ডছ নলবাৰী টাউন পাব পশ্চিম সমাজত। এনেকৈ ফ্ৰেণ্ডছ চাওক, এনেকৈ আপোনালোকে ঠিক মাথৰিৰে যাই আপোনালোকে বিজুলী ঘাটৰ দলং পাব। তাৰ পৰা আপোনালোকে গুৱাহাটী কানেকশ্যন হ'ব। এনেকৈ এইটো হৈছে নলবাৰী হাজো গুৱাহাটী ৰোড যোৱা ৰাস্তা। এনেকৈ আপোনালোকে নলবাৰী হাজো গুৱাহাটী ৰোড যাব পাৰিব। ইয়াতে এই শৰতৰ ৰাতিপুৱাই, এই শৰৎকালৰ ৰাতিপুৱাৰ পৰিৱেশত এই পাগলদিয়া নৈৰ মানে পশ্চিম পাৰৰ মাথৰিৰ যিটো চাৰিআলি আছে, এই চাৰিআলিটোৰে মই ভিডিঅ'টো শেষ কৰিলোঁ। মই এনেকৈ ঘৰলৈকে যাম। এইটো মোৰ হৈছে হাজো নলবাৰী গুৱাহাটী ৰোড যোৱা ৰাস্তাৰে মই গুৱাহাটীত মানে গুৱাহাটীত মোৰ ঘৰলৈ যাম। এইটো গুৱাহাটীলৈকে যোৱা ৰাস্তা, মানে হাজো নলবাৰী পথলৈকে যোৱা ৰাস্তা। এইটো এনেকৈ আপোনালোকে কৰিয়া হৈ মানে বিজুলী ঘাট হৈ এনেকৈ গুৱাহাটীত যাব পাৰিব। এনেকৈ গংগা পুখুৰী শনকুৰীয়া হৈ নলবাৰীলৈকে যাব পাৰিব। এই চাৰিআলিতে মোৰ এই শৰৎকালৰ ৰাতিপুৱাৰ পৰিৱেশৰ যিটো ভিডিঅ' মই শেষ কৰিলোঁ। ধন্যবাদ ফ্ৰেণ্ডছ।